নহয়, এইটো কথা চাওক, আজি আমি মোটামুটি 20 বছৰ হ'ল আমি মধ্যাহ্ন ভোজনৰ কাম কৰা, আৰু প্ৰায় 16 বছৰ কাল আমি চিআইটিৰ লগত সংগঠন কৰি কটালো। কিন্তু এই চিআইটি মানে CPM বুলি কোৱা যিটো ৰাজনীতি দল, এই ৰাজনীতি দলৰ পোহৰত থাকি, এই ৰাজনীতি দলৰ ছত্ৰ ছায়াত থাকি আমি ইমান দিন আন্দোলন সংগ্ৰাম কৰি আহিছোঁ, মিটিংবোৰো কৰি আহিছোঁ। কিন্তু দেখিছোঁ যে 2017 চনলৈকে যি কংগ্ৰেছ চৰকাৰ আছিল, সেই কংগ্ৰেছ চৰকাৰৰ দিনতো আমি যিহেতুকে CPM-ৰ লগত থাকিয়ে, চিআইটিৰ লগত থাকিয়ে আন্দোলন সংগ্ৰাম কৰিছিলোঁ, সেইকাৰণে তেতিয়াও আমাৰ একো ফল নধৰিলে। আৰু এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰ, এই বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো আমি যিহেতুকে বাওঁপন্থীৰ লগতে আছোঁ, অৰ্থাৎ চিআইটিৰ লগত আছোঁ, সেইকাৰণে আমাক মানে কোনো মন্ত্ৰী বিধায়কে আমাক লগ দিব নিবিচাৰে। আৰু আমি যিমানবোৰ আন্দোলন সংগ্ৰাম কৰি আহিছোঁ, প্ৰতিটো আন্দোলন সংগ্ৰামে আমি কি হৈছোঁ, ব্যৰ্থ হৈছোঁ, বিফল হৈছোঁ। সেয়েহে আমি বিভিন্ন সংকটৰ মাজত থাকি, বিভিন্ন সমস্যাৰ সন্মুখীন হৈ মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে চৰকাৰৰ লগত যোগাযোগ ৰখাৰ ক্ষেত্ৰত অৰাজনৈতিকভাৱে সংগঠন কৰাৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু সমগ্ৰ অসমৰ বৰ্তমান 1,17,000 ৰন্ধনকৰ্মী আছে। এই 1,17,000 ৰন্ধনকৰ্মীক আমি লগত লৈ পুনৰ অৰাজনৈতিক হিচাপে আমি এটা সংগঠন কৰিব বিচাৰিছোঁ। আৰু এই সংগঠনটোৰ আমি নাম অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থা দিছোঁ, দি পেলাই আৰু যোৱা সময়ছোৱাত যিটো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ যিটো প্ৰতীক আছিল, সেই প্ৰতীকটো সম্পূৰ্ণ এটা ৰাজনীতি দলৰ প্ৰতীক আছিল। আৰু সেই প্ৰতীকটো থকাৰ কাৰণে যদিও চিআইটি লিখিছিল, তথাপিতো কিন্তু বাওঁপন্থী দলৰে সেই প্ৰতীকটো আছিল। আৰু সেই প্ৰতীকটো আমি কোনো কাৰণতে সেই প্ৰতীকটো দেখিলে চৰকাৰে কোনো কাৰণতে মানি লোৱা নাছিল। সেয়েহে আমি এতিয়া আমাৰ প্ৰতীকটো, আমি যিহেতুকে ৰন্ধন কৰ্মী, আমি যিহেতুকে আঁচনিভুক্ত কৰ্মী, সেই আঁচনিভুক্ত কৰ্মী হিচাপে আমি এটা আমাৰ নিজৰ প্ৰতীক ব্যৱহাৰ কৰিছোঁ। আমি চৰকাৰৰ লগত বিভিন্ন সমস্যাৰ কাৰণে আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আমি ৰন্ধন কৰ্মীসকলৰ যোৱা সময়ছোৱা আমাৰ জীৱনৰ বেছিভাগ সময়, অৰ্থাৎ কৰ্মৰত জীৱনৰো আমাৰ বেছিভাগ সময় আমাৰ গুচি গ'ল, 20 বছৰে আমাৰ গুচি গ'ল। কিন্তু আগন্তুক সময়ত যিখিনি আমাৰ সময় হাতত আছে, এইখিনি সময় আমি অপব্যয় নকৰি অৰাজনৈতিক সংগঠন হিচাপে আমি সংগঠনটো গঢ় দি তুলি আমি চৰকাৰৰ লগত মোকাবিলা কৰি আমাৰ নিজৰ সমস্যা যাতে চৰকাৰে সমাধান কৰি দিয়ে, আৰু যি চৰকাৰ আহে সেই চৰকাৰৰ লগতে যাতে আমি আলাপ আলোচনা কৰিব পাৰোঁ, সেইটো পৰিকল্পনা আগত ৰাখি আমি নতুন এটা সংগঠন গঢ়ি তোলাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেই উদ্দেশ্যে আজি তিনিচুকীয়া জিলাত এটা বৃহৎ সমাৱেশ হ'ল। আৰু এই সমাৱেশত তিনিচুকীয়া জিলাৰ প্ৰতিটো ব্লকৰে ৰন্ধনকৰ্মী ইয়াত উপস্থিত হৈছে, প্ৰায় 1,000 ৰন্ধনকৰ্মী ইয়াত উপস্থিত হৈছে। আমি ভাবিছোঁ সমগ্ৰ তিনিচুকীয়া জিলাৰ ৰন্ধনকৰ্মী আমাক সঁহাৰি দিছে, আৰু আগন্তুক সময়ত আমি সকলোৰে সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ। মুখ্য দাবী হ'ল, আমি যি বৰ্তমান আমি 1500 টকা, অৰ্থাৎ কেন্দ্ৰ চৰকাৰৰ সেই তাহানিতে 2009 চনৰ ডিচেম্বৰৰ মাহতে দিয়া 1,000 টকা, 900 টকা কেন্দ্ৰ চৰকাৰ আৰু 100 টকা অসম চৰকাৰৰ, এই 1,000 টকা, আৰু 2019 চনৰ পৰা যি আমাক 500 টকা অসম চৰকাৰে দিলে, এই 500 টকা আৰু 1,000 টকা মুঠ 1500 টকা। এই 1500 টকাৰে আমাৰ কোনো কাৰণতে নোজোৰে। আমি এই অসম চৰকাৰক, যেতিয়ালৈকে কেন্দ্ৰ চৰকাৰে মাননি বৃদ্ধি নকৰে, তেতিয়ালৈকে অসম চৰকাৰক আমি 5,000 টকা এটা দাবী কৰিব বিচাৰিছোঁ। আৰু লগতে ৰন্ধন কৰ্মীসকলক নিয়মীয়াকৰণ কৰাৰ যিটো প্ৰচেষ্টা, এই নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। লগতে আমাৰ এই 20 বছৰ ধৰি মধ্যাহ্ন ভোজনৰ কাম কৰি থাকি যিসকল ৰন্ধন কৰ্মীয়ে আমাৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল, আৰু আগন্তুক সময়তো যিসকল ৰন্ধন কৰ্মীয়ে যে নাযাব তাৰ কাৰণ নাই, সেয়েহে এই ৰন্ধন কৰ্মীসকলে যেতিয়া আৰু কামৰ পৰা অৱসৰ পাব, তেতিয়া অৱসৰ পোৱাৰ সময়ত এককালীন আমাক 3 লাখ টকা ধাৰ্য কৰিব লাগে। যেনেকৈ অংগনবাদী কৰ্মীসকলক ধাৰ্য কৰিছে, তেনেকৈ মধ্যাহ্ন ভোজন কৰ্মীসকলকো এককালীন 3 লাখ টকাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাব বিচাৰিছোঁ। আমি এটা চৰকাৰৰ ওচৰত দাবী কৰিব খুজিছোঁ যে আমি যেতিয়া স্কুলত কাম কৰা অৱস্থাত যদি কোনো জুইত বা কিবা অঘটন ঘটে, তেতিয়া যাতে আমাক চৰকাৰৰ পৰা চিকিৎসা সাহায্যৰ ব্যৱস্থা কৰে, আৰু আমাৰ বিভিন্ন ৰাজ্যৰ দৰে আমাৰ জিলাতো যাতে আমাৰ
এই অসমতে যাতে ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধি কৰে আৰু যিবিলাক বেলেগ ৰাজ্যতে দুযোৰ কৰি কাপোৰ দিয়াৰ ব্যৱস্থা আছে সেইবিলাকো আমাক যাতে চৰকাৰৰ পৰা আমাক সঁহাৰি দিয়ে, এইখিনি মই ক'ব বিচাৰোঁ। চৰকাৰৰ ওচৰত মই আবেদন জনালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ক'ব বিচাৰিছোঁ যে তেওঁ আমাৰ যি ৰন্ধন কৰ্মীসকলক যি 1500 টকা মাহেকত দিয়ে, এই 1500 টকাৰে আমাৰ ঘৰ নচলে, আমাৰ পৰিয়াল নচলে। আৰু তেওঁ যি সঁচাকৈ মহিলা সবলীকৰণৰ কথা কয়, ঘৰত বহি থকা মহিলাসকলেও যিহেতু অৰুণোদয় আঁচনিটো পায়, তাৰ বাবে মই তেওঁক অনুৰোধ কৰিছোঁ যে আমাৰ এই কৰ্মীসকলক তেওঁ যাতে সকলোকে যিহেতু চাইছে, আমাৰ এই ৰন্ধন কৰ্মীসকলকো এই মঞ্চৰ পৰা তিনিচুকীয়া জিলাৰ যি আজি সভাৰ পৰাই মই তেওঁলৈ আহ্বান জনাইছোঁ যে তেওঁ এবাৰ আমাৰ এই মহিলাসকলকো অন্ততঃ এবাৰ চাওক, মই ইয়াকে তেওঁক মই অনুৰোধ কৰিব বিচাৰিছোঁ। তিনিচুকীয়া জিলাৰ অসম ৰাজ্যিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ৰন্ধন কৰ্মীৰ সমাৱেশ আছিল আজি এই ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত। মই আজি ইয়াতে আহি উপস্থিত হৈছোঁ। আহি মোৰ ভাল লাগিছে। মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। তেওঁলোকৰ বাৰে বাৰে কৈ আছে প্ৰতিবাদৰ ভাষা তেওঁলোকে চৰকাৰে বুজি পোৱা নাই। এইটো অত্যন্ত দুখৰ বিষয় আমাৰ কাৰণে। ৰন্ধন কৰ্মী হৈ মই আজি মাত মাতিবলৈ ওলাই আহিছোঁ। সদায় দেখি আছোঁ দিনটোৰ সৰহভাগ সময় এই বিদ্যালয়ত তেওঁলোকে দিয়ে বা যিখিনি কামৰ সময়, সেই কামৰ সময়খিনি তেওঁলোকে বিদ্যালয়ত মানে ৰান্ধি বাঢ়ি কথাই, কিন্তু তেওঁলোকে মাননি বেছি বিচৰা নাই, মাত্ৰ 5000 টকা দাবী কৰিছে। সেই দাবী 5000 টকাটো দিবলৈ অসম চৰকাৰ অপাৰগ হৈছে। তাৰ কাৰণে মই আজি এই মঞ্চৰ পৰাই প্ৰতিবাদ জনাই মানে ক'বলৈ বিচাৰিছোঁ, এইটো বাৰ্তা যাতে অসম চৰকাৰলৈ যায় যে অসম ৰন্ধন কৰ্মী, মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ যি মাননি এইটো বঢ়াই দিয়ক, অকণমান বৃদ্ধি কৰক, সকলোকে সুখত থাকিবলৈ দিয়ক, অকণমান হ'লেও শান্তি পাওক, অকণমান হ'লেও সকাহ পাওক, আৰু ভাল ধৰণে যাতে তেওঁলোকৰ চাকৰিবোৰ নিয়মীয়াকৰণ কৰক। তাকে মই আজি ইয়াৰ পৰা মই আহ্বান জনাব বিচাৰিছোঁ।